Terbenang ya rong saya no sepajok tau ino mitin mungkin sansirim gen aramo election ni keman boda apa rong saya ne ya deh আমার রংসাই টাইগার ক্লাব খননপুরাও আমার অধ্যক্ষ তরুণ চন্দ্র রাভা ডাঙরিয়া কোলাম বাজারে সম্বোধনা জানাব আমার ক্লাবৰ সদস্য আৰু লগতে আমাৰ হরিশ রাভা ডাঙরিয়াকো সম্বোধনা জনাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আমাৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আমাৰ হেমন্ত কলিতা ডাঙৰীয়া ধন্যবাদ থাকিল এতিয়া আমি মহিলাসকলৰ পৰা যে আপোনালোকৰ মহিলাসকলৰ পৰা আমাৰ কেণ্ডিডেটক যিকেইজনে মানে সম্বোধনা জনাব বিচাৰিছে ৰংসাই গাঁৱত আমাৰ এটা বিহু কমিটি আছে বিহু কমিটিৰ আমাৰ এজন কি আছে সম্ৰাট চন্দ্ৰ ৰাভা তেওঁ আহিলে সভাপতি এতিয়া আমাৰ কাৰ্যসূচীখিনি আমি অহাৰ উদ্দেশ্যখিনি আমি সভাগৃহ ইয়াত উপস্থিত হোৱা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ 13 নং পশ্চিম সমষ্টিৰ যি নিৰ্বাচনী প্ৰচাৰ কমিটিৰ আজি এই সভাখনত সভা চলোৱা সভাপতিত্ব কৰা পদাসপুৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা মাননীয় ৰাভা ডাঙৰীয়া আমাৰ এই গাঁৱৰ মুৰব্বী সমাজকৰ্মী খলিফা ৰাভা ডাঙৰীয়া আমাৰ সকলোৰে নয়নৰ মণি আমাৰ এইবাৰ পশ্চিম গোৱালপাৰাত প্ৰক্ষেপিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰা মাননীয় মাইকেল মাৰাক ডাঙৰীয়া আমাৰ ৰাভাসাচুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন জিলা সভাপতি মাননীয় হৰিশ বাইদা ডাঙৰীয়া আমাৰ মাজত আমাৰ যি আমাৰ অকল কংগ্ৰেছ দলে নহয় কংগ্ৰেছ দলৰ লগত আমাৰ মিত্ৰ দল কেইবাটাও আঞ্চলিক দল আমাৰ লগত সংযুক্ত তাৰে অন্যতম দল অসম জাতীয় পৰিষদৰ জিলা গোৱালপাৰা জিলা কমিটিৰ সাধাৰণ সম্পাদক তথা আমাৰ নিৰ্বাচনী প্ৰচাৰ কমিটিৰ এইটো কাৰ্যকৰী সভাপতি মাননীয় হেমন্ত কলিতা ডাঙৰীয়া আমাৰ মাজত APCCৰ মহিলা কংগ্ৰেছ নেত্ৰী আমাৰ সোণালী সূত্ৰধৰ বাইদেউ আমাৰ বালিজানা ব্লক কংগ্ৰেছ কমিটিৰ মহিলা সভানেত্ৰী আমাৰ দীপা ৰায় বাইদেউ আমাৰ দ্বাৰকা আঞ্চলিক পঞ্চায়তৰ সদস্য চম্পা ৰাভা বাইদেউ আপোনালোকৰ ওচৰৰে চবে জ্ঞাত লগতে আমাৰ ইয়াত উপস্থিত হোৱা আমাৰ বালিজানা না আইডিয়া পঞ্চায়তৰ আছিল আইডিয়া পঞ্চায়তৰ প্ৰাক্তন সভাপতি কুমাৰ ৰাভা ডাঙৰীয়া প্ৰমুখ্যে ইয়াত
উপস্থিত থকা আমাৰ কংগ্ৰেছ কৰ্মীসকল আৰু এই ৰংচাইস্থিত এই ৰংচাই গাঁৱৰ শ্ৰদ্ধাৰ ৰাইজ। তো আপোনালোকে নিশ্চয় জ্ঞাত আমি ইয়াত কিয় সমবেত হৈছোঁ। আমাৰ কংগ্ৰেছ দলৰ সকলো কৰ্মী এতিয়া লাগি গৈছে ফিল্ডত আৰু সেই মৰ্মে এই ৰংচাই অঞ্চলৰ ৰাইজেও আমাৰ প্ৰকৃত পাৰ্টীৰ লগত এটা মুখামুখি হোৱাৰ চিনাকি হোৱাৰ মানে যি আশা ব্যক্ত কৰিছে সেই মৰ্মে আমি অফিচত নোট কৰি পেলাই আজি কাৰ্যসূচী আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে জানে যে গণতন্ত্ৰৰ দেশৰ যি নীতি সেই নীতি হ'ল প্ৰতিটো 5 বছৰৰ মূৰে মূৰে আমি চৰকাৰ নিজৰ মতে আমি নতুনকৈ বনাব পাৰে সেই ব্যৱস্থাই এই নিৰ্বাচনৰ ব্যৱস্থা আৰু সেই সোণালী সুযোগ সেই সোণালী দিনটো হ'ল অহা 9 এপ্ৰিলৰ দিনাখন। আমি প্ৰতিটো 5 বছৰে এই নিৰ্বাচন পাতোঁ কাৰণে আমি সময়ত পাহৰি যাওঁ নিৰ্বাচনটো কেনেকুৱা আছিল ধৰণৰ। কিন্তু আজিকালি কি সুবিধা হৈছে মাজে মাজে পঞ্চায়ত ইলেকশ্যন হয়, ৰাভা চমৰ ইলেকশ্যন হয়, এনেকুৱা কাৰণত এতিয়া ইলেকশ্যনবিলাক আগৰ দৰে নহয়, প্ৰায় হৈয়ে থাকে। কিন্তু এতিয়া আৰু দেশত নতুন এটা চৰ্চা হৈছে মানে আমাৰ বৰ্তমানৰ চৰকাৰে কি কৰিব বিচাৰিছে এবাৰতে নিৰ্বাচন পাতিব বিচাৰিছে। সেইটো কিমান ফলপ্ৰসূ হয় সেইটো পিছৰ কথা। তো আহি থকা যিটো নিৰ্বাচন এই নিৰ্বাচনৰ ক্ষেত্ৰত হয়তো কোনোবাই ক'ব চৰকাৰ বা আছে কিয় বাৰে বাৰে ইলেকশ্যন পাতি থাকিব লাগে তে হয় নে নহয়। আমাৰ তেনেকুৱা প্ৰশ্ন হ'ব পাৰে কিয় বা পাতি থাকে এনে দিগদাৰ। আৰু কোনোবাই কিন্তু ভাবে মাজে মাজে ইলেকশ্যন হৈ থাকিলে বিৰাট মজা লাগে দেই বুলি, হয় না। কিন্তু সঁচা কথা নিৰ্বাচনটো এটা উৎসৱ। নিৰ্বাচনটো কেতিয়াও বেয়া কথা নহয়, কাৰণ আমিয়ে চৰকাৰ আমি নতুনকৈ পাতিব পাৰোঁ। আগৰ থাকিলেও আমি সেইটা ভাল না বেয়া, যেনেকৈ গাঁৱত আমি কাৰোবাক গাঁওবুঢ়া ক্লাবত কাৰোবাক আমি সভাপতি পাতোঁ, যেনেকৈ বিহু কমিটি দিয়াত এই প্ৰসাদ ৰাভা বুলি আহি যে সভাপতি বিহু কমিটিটো আমি পাতোঁ। আগৰ কমিটিটা ভাল নহয়, বিৰাট হুলস্থুলীয়া, বিৰাট কাজিয়া কৰে, মানুহৰ মাজত কাজিয়া কৰাই দিয়ে। সেই কমিটিটা ভংগ কৰি এবাৰ নতুন কমিটি বনাম বুলি ৰাইজে পাতিব পাৰে। তদ্ৰুপ আমাৰ গণতন্ত্ৰৰ ছিষ্টেমতো এইবাৰ এই 9 তাৰিখৰ দিনাখন সেই সোণালী সুযোগটো ৰাইজৰ হাতত উঠাই দিছে। গতিকে এইবাৰ আপোনালোকে দেখিছে আমাৰ চৰকাৰে কি কৰি আছে। মহিলাসকলক কিবা আঁচনি দিয়াৰ নামত ইমান দৌৰাই আছে, ইমান দৌৰাই আছে। আমাৰ তাতে আৰু যিসকলৰ মাটি পাট্টা নাই তেওঁলোকক পাট্টা দিম বুলি বাদে মানে ফৰ্ম ফিল আপ কৰি আছে। আমাৰ ৰাভা মানুহৰ বাৰে কৰি যদি ৰাইজৰ বাৰে কৰি যদি কাম নহয় খং কৰে, ইমান খং কৰি আছে এইটো ৰাইজেহে জানে। যি কি নহওক এই আঁচনিবোৰ দিয়াৰ পিছতো যিটো হাৰাশাস্তি হৈ আছে আপোনালোকে ভালে পাই আছে নে বেয়াই পাই আছে অহা 9 তাৰিখে আমি গম পাম। আমাৰ সোণালী বাইদেউ লগতে ভাৰতীয় কংগ্ৰেছৰ কৰ্মকৰ্তাসকল উপস্থিত হ'ব পৰা মোৰ আইমাতৃসকল পোনপ্ৰথমে আপোনালোকে আহি উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাবি আছিলোঁ মানুহ থাকিব নাই, লাহে আহি কিন্তু হ'লে ভৰ্তি হৈ গৈছে। আৰু কিছুমানে আহি আছে যাম নে নাযাম মানুহ আহিছে নাই তেনেকৈ চাইহে আহি আছে। তো যিয়ে নহওক আহি আপোনালোকে সময়টো নষ্ট কৰি তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰোঁ। আমি যদি চাওঁ কিয় আমি ইয়াত ভোট বিচাৰি বা ভোট মাগি আপোনালোকৰ ওচৰলৈ আহিলোঁ। বস্তু হ'ব গণতান্ত্ৰিক সমাজ গঠনৰ সম্পৰ্কে আমি নিশ্চিতভাৱে ঠায়ে মিটিং কৰি ফুৰিছোঁ। কাৰ কাৰণে আমি কোনটো পাৰ্টিৰ পৰা আহিছোঁ? কংগ্ৰেছ পাৰ্টিৰ চিহ্নটো কি? হাত। আৰু সকলোতকৈ প্ৰিয় বন্ধুটো হ'ল মানুহৰ আটাইতকৈ বা সকলোতকৈ বিশ্বাসী বন্ধু হ'ল কি জানেনে? হাত। এই এবাৰ হাত চাপৰি দিব দে সকলোৱে। আটাইতকৈ বিশ্বাসী বন্ধুটোৱে হ'ল হাত।
আর এই হাতটো মজবুত করার কারণে বা গরিবের হাতটো আমি শক্তিশালী করার কারণে আমার মাজৰ পৰা এজন ভাল নেতৃত্ব দিয়া ব্যক্তি গরিবের ছাত্র আমার এই অঞ্চলের চাবৰ কাৰণে সহযোগিতা কৰাৰ স্বাৰ্থত বা আমাৰ ট্ৰাইবেল বিলাকৰ বা আমাৰ অঞ্চলৰ শক্তিশালী কৰি নেতৃত্ব দিয়াৰ স্বাৰ্থত আমি কংগ্ৰেছৰ ভোট দিওঁ বুলি ভোট বিচাৰি আহিছোঁ। এতিয়া যদি চাওঁ যে আমি শোষিত বঞ্চিত লাঞ্ছিত কেতিয়াৰ পৰা ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই এতিয়া আপোনালোকক বিজেপি বিলাক কি আছে যে 1250 টকা দি আপোনালোকক মিটিং মাতি আছে হয় না নহয় আৰু কিছুমানে 10,000 টকা পোৱাৰ কাৰণে ভাবি আছে যে ইয়ে আমাৰ কাৰণে যথেষ্ট। যদি হিচাপ কৰো আমাৰ কি টকা পৰে মিটিঙত যদি যাওঁ তেতিয়া আমাৰ কি টকা পৰে আপোনালোকে জানে যে এতিয়া কিছুমানে পাইছে কিছুমানে পোৱা নাই। যিবিলাক পাইছে তেওঁলোকে কৈ আছে আমি বিজেপিকে ভোট দিম আৰু যিবিলাকে পোৱা নাই আমি কংগ্ৰেছক দিম না বিজেপিক দিম। তো এইটো সঁচা কথা। এইটো যদি আমি চাবলৈ যাওঁ আমি ক'ব পাৰিব লাগিব দেশখন ৰক্ষাৰ কাৰণে শান্তি স্থাপন কৰাৰ কাৰণে আমাৰ অঞ্চল শক্তিশালী কৰাৰ কাৰণে আমাৰ অঞ্চলৰ ভাই ভাই মিলিমিশে শান্তি স্থাপন কৰিব লাগিলে আমি এই 10,000 টকাটো আমি পাহৰি যাব লাগিব। এই 10,000 টকাটো পাহৰি যাব লাগিব। মোদী যেনেকৈ কৈছে না খাওঁগা না খানে দুংগা না খাওঁগা না খানে দুংগা। তো সেইকাৰণে আমি এতিয়া যদি চাওঁ ভালকে আমি আমাৰ মনটো স্থিৰ কৰিব লাগিব আহিব দিনত আমি কোনটো বিচাৰো শান্তি স্থাপনটো বিচাৰো না আমি ভাই ভাইৰ মাজত কাজিয়া হোৱাটো বিচাৰো। বিজেপি কি কৈছে নিৰপেক্ষ ধৰ্ম নিৰপেক্ষ দেশৰ মাজতো তেওঁলোকে কৈ আছে কি আমাৰ কেণ্ডিডেট পবিত্ৰ ৰাভাই বা বিজেপিৰ কেণ্ডিডেট পবিত্ৰ ৰাভাই কি কৈছে যে মংগোলিয়ান বাদটো আমি বাদ দিব লাগিব বা সনাতনীৰ আমি সৃষ্টি কৰিব লাগিব হিন্দুত্ববাদীটো আমি ইয়াত স্থাপন কৰিব লাগিব বুলি কৈছে। যদি হিন্দুত্ববাদী হয় আমাৰ মাজত ব্ৰাহ্মণ নাই আমি ব্ৰাহ্মণ হওঁ নেকি? আমি ব্ৰাহ্মণ নহওঁ আমি ট্ৰাইবেল মানুহ। আৰু যদি ইমানেই যদি ট্ৰাইবেল প্ৰতি তেওঁ প্ৰিয় আছে ইমানেই যদি ট্ৰাইবেলৰ প্ৰতি তেওঁ মৰম আছে ইমানেই যদি ট্ৰাইবেলক তেওঁ সুৰক্ষা দিছে তেতিয়াহ'লে আমাৰ কাৰ্বি আংলঙৰ নিচিনা জেগাত য'ত মানে শিক্ষিত এৰিয়া তাত 12,000 বিঘা কেনেকৈ আম্বানীক আৱৰ্তন দিব পাৰে ইমানেই যদি ট্ৰাইবেল প্ৰতি সদিচ্ছা আছে তেতিয়া ডিমা হাছাও 9,000 বিঘা ট্ৰাইবেল এৰিয়াৰ মাটি কিয় দখল কৰিব লাগে? ডিমা হাছাওতো শিক্ষিত এৰিয়া যদি ইমানেই যদি প্ৰিয় আমাৰ ট্ৰাইবেলৰ প্ৰতি পৰ্বত জোৰাত তেওঁ কিমান দিছে 3,500 বিঘা মাটি আৱণ্টন দিছে। কাক দিছে? আম্বানী আদানী দিয়াইছে। ইমানেই যদি কিয় আমাৰ প্ৰতি প্ৰিয় আছে তে বড়োৱা অঞ্চলৰ মাটি কিয় ইমান হাজাৰ বিঘা কিয় বা আৱণ্টন দিবলৈ গৈ আছে সেইকাৰণে যদি চাওঁ আমাৰ ইয়াত কোনোবাই ইয়াত দিয়া চাবা কৈ আছে ট্ৰাইবেলৰ কাৰণে যদি চাব তেতিয়া বিজেপি চাব। যদি ট্ৰাইবেলৰ কাৰণে বিজেপি যদি চায় তেতিয়া আমাৰ এই অঞ্চলবোৰ কিয় চোৱা নাই? আমাৰ অঞ্চলবোৰ কিয় আমাৰ অঞ্চলবোৰ সৃষ্টি কৰা নাই? আমাৰ এই অঞ্চলবিলাকত তেওঁলোকে কেনেকৈ চাইছে? আমাৰ এই অঞ্চলৰ মানুহবিলাক গাঁৱৰ আগত কেনেকৈ কাজিয়া লগাবৰ চেষ্টা কৰিছে? আমাৰ ইয়াৰ মাজত বাংলাদেশৰ কাজিয়া কৰাকে কিয় সৃষ্টি কৰিছে? সেইকাৰণে আমি ক'ব বিচাৰোঁ যে আহি থকা দিনত আমি আমাৰ দিক নিৰ্ণয়টো আমি ঠিক কৰিব লাগিব। আৰু আপোনালোকক সেইকাৰণে মই অনুৰোধ জনাম আমাৰ মাৰ্কৰ অনুৰোধ জনাম আমাৰ এই অঞ্চলত সুৰক্ষিত কৰাৰ কাৰণে মই অনুৰোধ জনাম আমাৰ এই অঞ্চলত আহি থকা দিনত আমি যাতে শান্তিৰে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে অনুৰোধ জনাম। আমাৰ এই অঞ্চলত শিক্ষা দীক্ষা স্বাস্থ্য আদি কৰি উন্নত স্বাৰ্থৰ কাৰণে মই অনুৰোধ জনাম যে আপোনালোকে নিশ্চয় থিৰাং কৰিব। আমি অনুৰোধেই কৰিব পাৰোঁ ভোট দিয়াটো আপোনালোক গতিকে আমাৰ গাঁওখনত এনে মোটামুটি কমপ্লিট নহ'লেও কিছু কথাই মানে ভোটৰ হেৰিটোত আহিব কিন্তু মানে আমাৰ এইবিলাক অলপ অলপ প্ৰস্তাৱ জোৰদাৰ হিচাপে গতিকে অলপ কিবা এটা আহিব নিজৰ ভোট দিয়ে তেনেকুৱাও গম নাপায়। গতিকে ভোট দিয়াৰ কাৰণে বোধহয় চবৰে মনত কিবা এটা নিশ্চয় একটা আছে আৰু ভোটৰ সময়ত আহিব গতিকে তাত লৈ আমাৰ এটা বিশ্বাস আছে। গতিকে যদি এই বছৰ আমি যদি আমাৰ মানুহক যদি আমি কিবা কৰি জিকাই দিব পাৰোঁ তাৰ কাৰণে আমাৰ আৰু ৰাজ্যকো একবাৰ অনুৰোধ কৰোঁ গোটাই যাতে অলপ চলপ হ'লেও ইমান পাৰে চেষ্টা কৰি জিকাবৰ কাৰণে চব তাৰপিছত
আমাৰ নৰাক কেতিয়াবা MLA যদি পিছত কিবা হৈ যায় আৰু হয় তেতিয়া অলপ আমাক চালে হ'ল আৰু তেতিয়া নিশ্চয় এটা চাব বুলি একটা আমাৰো এটা গাঁৱৰ এটা অনুৰোধ গতিকে সম্মানীয় ব্যক্তিসকল ৰংচাই গাঁৱৰ ব্যক্তিসকল আৰু আইন মাতৃসকল বিশেষ মোৰ ক'বলগীয়া এখন আইনজীৱী নিৰ্বাচনী সভা উত্তমে প্ৰভাৱিত হ'বই লাগিব তাৰে প্ৰথম কথা এইটোৱে যে আমি যিটো অঞ্চলত আজি ঘূৰি আছোঁ ৰংচাই আমাৰ বহুত ভাল লাগিছে আইন মাতৃসকল ওলাই আহিছে জ্যেষ্ঠসকল ওলাই আহিছে মইতো অলপ কলিতা যিফালৰ পৰা মোৰ অলপ মনত অলপ হৈয়ে থাকে এফালে ৰাভা কেণ্ডিডেট এফালে গাৰো কেণ্ডিডেট কিবা এটা হ'ব নেকি একদম সঁচা কথা হয়নে যে ক'ৰবাত কিবা হ'ব নেকি এটা ভয় ভাৱ এটা থাকে কিন্তু আজি 2-3 দিনৰ পৰা মই দেখিলোঁ বা বিভিন্ন ঠাইত ঘূৰিলোঁ ৰংচাইৰ পৰা বা সেই লক্ষীপুৰ বা সেই সোণাৰী এইবিলাক একদম ঘূৰিলোঁ দেখিলোঁ নাই আজিৰ তাৰিখত সেই বস্তুটো নাই যিটো নেকি বিজেপিয়ে লগাব সেইটো হ'ল হিন্দু মুছলিম লগাব পৰা নাই হিন্দু মুছলিম কৰিব পৰা নাই আৰু আমাৰ সমষ্টিত নোৱাৰাৰ কাৰণ এটাই আমাৰ কেণ্ডিডেট দুয়োটাই এছটি তাততো ময়ো কেণ্ডিডেট হ'ব নোৱাৰোঁ বা মুছলিমো হ'ব নাই গতিকে মই নিৰ্ধাৰণা হৈ আছে হয়নে নহয় আমি সেইদিনাখন মিটিং কৰিলোঁ নামে নাজানো একদম জোৰাকুচি এৰি যায় লাষ্ট সীমাটো লাহে লাহে সকলোকে মই নমস্কাৰ কৰিছোঁ নমস্কাৰ আজি বহু লগত থকা আমাৰ নেতাসকলে আমাৰ দাদাসকলে আজি দাবী কৰি গৈছে আৰু সেই নিৰ্বাচনত শুনা পাই আছে নাই পাই আছে একদম একদম লাহেকৈ কৈছে আমাৰ কেণ্ডিডেট কৈ মানে একদম খাং লাগি তাৰ বাৰ্তা একেলগে অলপ ভালকৈ কৰিব যি নহওক আমি আজি লাগি আছে আৰু প্ৰথম মাহতে মই ভাবিছোঁ ইমান ভাল নহ'ব নেকি বুলি ভাবিছোঁ কিন্তু লাহে লাহে মানুহবিলাক আমাৰ ৰাইজে মৰমৰ ৰাইজবিলাক আহিছে এতিয়াও আহি আছে গতিকে মই ভাবোঁ এইটো এটা পজিটিভ চাইন বুলি মই আজি এটা ভাবিছোঁ যে আমাৰ যিখিনি নিৰ্বাচন সেই নিৰ্বাচনত আমাৰ যিখিনি আমাৰ কংগ্ৰেছ দলৰ যিখিনি ৰেছপন্স পাব লাগিছিল সেইটো মানে আমি পজিটিভলি পাই আছোঁ বুলি মই আজি জানিব পাৰিছোঁ দাদাই আমাৰ এই অঞ্চলৰ এই গাঁওখনৰ বিষয়ে বহু সমস্যাবিলাক দাঙি ধৰি কোৱা হৈছে এই সমস্যাবিলাক আমাৰ ৰংচাই গাঁওখনতে নহয় আমাৰ যিখিনি আমাৰ ট্ৰাইবেল অঞ্চলত চব জেগাত তেনেকুৱা অৱস্থা চলি আছে গতিকে আমি যদি এইটো সমাধান কৰিব খোজে আমি সেই সমস্যাবিলাক যদি আমি সমাধান কৰিব খোজে আৰু এই সমস্যাবিলাক আমি যদি ওপৰত লৈ যাব খোজে তেতিয়া আমাক এটা নেতা লাগিব আৰু সেই নেতাখন আমি যেতিয়া আমি পঠাই দিব সেয়ে 9 তাৰিখে এপ্ৰিল 9 তাৰিখে আমি সেই নেতাখন মই হওক নহওক বেলেগো হ'ব পাৰে নেতা কিন্তু সেই 9 তাৰিখে আমি এই এজন নেতা আমাৰ পশ্চিম গোৱালপাৰাৰ পৰা এজন গুৱাহাটীত যাব বুলি মই সেইটো কওঁ আজি আপোনালোকৰ কাৰণে কৰিছোঁ আৰু আমি চাব লাগিব যে সেই 9 তাৰিখে আমি কেনেকুৱা ধৰণৰ নেতা কেনেকুৱা
ধৰণৰ কেণ্ডিডেট আমি আমাৰ সমস্যাবিলাক এছেম্বলিত দাঙি ধৰাৰ কাৰণে আমি পঠাম। সেইটোৰ কাৰণে আমাৰ চিন্তা চৰ্চাটো আমি কৰিবই লাগিব। এতিয়া কথা হ'ল আমাৰ বিভিন্ন শিক্ষাৰ ক্ষেত্ৰতো নহয় কিয়, ৰাস্তা ঘাটে নহয় কিয়, আৰু আমাৰ যিখিনি আঁচনি, চৰকাৰৰ আঁচনি যিখিনি আমাৰ ৰাইজৰ মাজত আমি লাভ কৰিব লাগিছিল, সেইবিলাক আমাৰ বহুত ঠাইত আৰু জেগাত তেনেকুৱা আঁচনিবিলাক লাভ কৰা নাই। গতিকে সেই আঁচনিবিলাক আৰু সেই তেনেকুৱা সুবিধাবিলাক কেনেকুৱা আমি সকলোৱে মিলিজুলি লৈ আহিব পাৰিম, সেইটোৰ কাৰণে আমি সকলোৱে মিলিজুলি আমি কাম কৰিব লাগিব বুলি মই আজি আপোনালোকৰ আপোনালোকক ভৱিষ্যত কাম কৰাৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ। আৰু এটা কথা হ'ল যে আমাৰ অসমত এই নিৰ্বাচনত আমাৰ কংগ্ৰেছৰ যিখিনি পজিশ্যন আছে, আপোনালোকে মোবাইল চালে গম পাব। দাদাই বহুত কথা কৈ দিছে যে আমাৰ কংগ্ৰেছ দলৰ যিখিনি আমাৰ গৌৰৱ গগৈ দা আছিল, তেওঁ যাতে নাযায় কিয় তেওঁৰ পিছে পিছে বহু মানুহ আহি থাকে। ঠিক তেনেকৈ আমাৰ অসমৰ ৰাইজে এইবাৰ কংগ্ৰেছক ছাপোৰ্ট কৰাৰ কাৰণে আৰম্ভণি হৈছে। এতিয়া আমি চাব লাগিব যে আমি ৰুলিং লগত থাকিম বুলি বহু আমাৰ ৰাইজৰ মাজত তেনেকুৱা আলোচনা হয়। আমাৰ গাৰো সম্প্ৰদায়ৰ তেনেকুৱা আগত আলোচনা আছে, কিন্তু আমি চাব লাগিব যে উন্নয়ন আৰু আমাৰ ডেভেলপমেণ্টটো কোনে লৈ আহিব। আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কোনে মাত মাতি আছে, সেইটো বিশেষকৈ আমি চাব লাগিব। আমাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ অসমখন নতুন কৰাৰ কাৰণে আমাৰ অসমখন নতুন ৰূপত ডেভেলপমেণ্টৰ ৰূপত লৈ অহাৰ কাৰণে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া বিভিন্ন জেগাত যাই কিনি তেওঁ প্ৰচাৰ কৰি আছে। আৰু সেই প্ৰচাৰ সকলে সেইটো প্লানিং নহয়, কিন্তু সেইটো নিশ্চয় কিছু মানে এটা ধৰণৰ কি বুলি কয়, সেইটো এটা চেপত মানে সেইটো লৈ আহিব বুলি মই আপোনালোকৰ কাৰণে কথা কৈছোঁ। এতিয়া যি নহওক, আজি বহু সময় আপোনালোকে দিয়া হৈছে আৰু আপোনালোকৰ কাম কাজ আছে। আপোনালোকে ইয়াতে আহি কিনি আমাৰ যিখিনি কথা আপোনালোকৰ ক'ব লগা আছিল, সেইবিলাক আপোনালোকে ভালদৰে শুনিছে। তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিশ্চয় আপোনালোকে মোক চাব আৰু আপোনালোকে মোক আশীৰ্বাদ আৰু মৰমটো দিব বুলি মই আশা কৰি সেই মোৰ সময়পত্ৰটো ইয়াতে সামৰিছোঁ। Zindabad!